ভূপেন হাজৰিকাক আছিল অসমৰ প্ৰথমগৰাকী দাদাচাহেব ফাল্কে বিজয়ী। এইজনা মহান সাহিত্যিক নাট্যকাৰ সুৰকাৰক তেওঁৰ জন্মতিথিৰ দিনা প্ৰণাম যাচিছোঁ। তেওঁৰ মৃত্যু হৈছিল 2011 চনৰ 5 নৱেম্বৰ তাৰিখে আৰু তেওঁৰ মৃত্যু দিনটো ভূপেন্দ্ৰ দিৱস নামেৰে উদযাপন কৰা হয়। ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত গীতসমূহক ভূপেন্দ্ৰ সংগীত নামেৰে জনাজাত। তেওঁৰ নামেৰে এছিয়াৰ আটাইতকৈ দীঘল দলংখন নামাকৰণ কৰা হৈছিল। এই দলংখন তিনিচুকীয়া জিলাৰ তেওঁৰ জন্মস্থান শদিয়াতে অৱস্থিত। ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিৰেও অভিহিত কৰা হৈছিল। ধন্যবাদ। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এছিয়াৰ ভিতৰত কিমান নম্বৰ?